Starting video. মানে গাইজ এতিয়া বাৰীত আহিছোঁ আজি যোৱাকালিতো আমি নাহিলোৱে যিহেতুকে বানপানী পূৰা হ'ল ইয়াত সোমাই গ'ল বাৰীত আৰু আজি চাওঁ বুলি আহিছোঁ এতিয়া বস্তুৰ অৱস্থা কেনেকুৱা হৈ আছে আৰু আমাৰ এইখিনি বেঙেনা দেখিছেনে এই বেঙেনাখিনিও বুৰি গৈছিলে আৰু এতিয়ালৈকেতো গছবোৰ একো নাই হোৱা বাকী ভালে আছে কিন্তু পিছলৈ গম পাম কি হয় আৰু এতিয়া চাওঁ বুলি আহিলোঁ এইফালে লগত আছে ভাই দেখোন বেঙেনা আমাৰ চব বুৰি গৈছিলে বানপানীয়ে আৰু গছবোৰ অকণমান যাব পৰা হৈছে যদি এনেকুৱাকৈ বতৰটো অকণমান হেৰি কৰি থাকে কেতিয়াবা একো নহ'ব বুলি ভাবিছোঁ ইয়াত দেখিছেনে এনেকৈ গৈ আছিলে আমি আমাৰ নতুনকৈ লগোৱা হৈছিলে বেঙেনা চব ৩-৪ কোটামান আমি ছিঙি বিকিছিলোঁহে তেতিয়া পানী বুৰি গৈছিলে এইখিনি পানী হৈ আছে আজি নিশাহে ওলাইছে এইখিনি প্ৰায় এদিন এবেলামান থাকি গ'ল এতিয়া চাওঁ বুলি আহিলোঁ ঘৰৰ পৰা আৰু কি হৈছে বাৰীত যিহেতুকে সদায় ৰাতিপুৱা বাৰীত আহি থকা হয় আৰু বস্তুবোৰ আহি চাই থকা হয় যিহেতু পানী চানী বুৰিলে আহিব মন নাই যোৱাই নাছিলে তথাপিতো এতিয়া আহিছোঁ চাওঁ বুলি অৱস্থা কেনেকুৱা হৈ আছে সেইবোৰ ভেন্দি চেন্দি সেইবোৰো বুৰি গৈছিলে পূৰা আৰু বুৰিছিলে মানে পূৰা তল নগ'ল যোৱাটো অকল গুৰি ভুন হাত বুৰিছিলে তাত পানী দিলে দাখন ইয়াত বেগটো থৈ আহে নে থৈ আকৌ নে আকৌ দাখনে বেগটো থৈ লওক ইয়াত মানে গাইজ এতিয়া আহিলোঁ বাৰীত আৰু যিহেতুকে পানী হৈ আছিলে বাৰীত সেইকাৰণে অহা নাছিলোঁ যোৱাকালিতো আমি নাহিলোঁৱে বাৰীত চাবলৈ আৰু আজি আহিছোঁ চাবলৈ বুলি ভেন্দিখিনি বাৰু একো হোৱা নাই ইয়াত ভেন্দি ঠিকে হৈ আছে ভেন্দিখিনি তল নগ'ল আৰু বাকী আমাৰ বেঙেনাবোৰ অলপ 2-এজোপা চাপৰ গছবোৰ তল গৈছিলেগৈ যিহেতুকে পানী বহুত বেছি হৈছিলে আৰু আজি পানী যোৱাকালিৰ পৰা অলপ কমিলেও পথাৰখনত পানী আছে আৰু বাৰীখনৰ পৰা অলপ ওলাই গৈছে পানীবোৰ এইবোৰ জিকা গছ আমাৰ জিকা পূৰা লগা ষ্টাৰ্টিং হৈছিলেহে এইবোৰো বুৰি গৈছিলে পূৰা পানীটো তল আছে পানী একদম গোটেই এইফালে পানী হৈ আছে এইবোৰ জিকা গছবোৰ মৰিব বুলিয়ে ভাবিছোঁ যিহেতুকে জিকা বেছি পানীত থাকিব নোৱাৰে আৰু এতিয়া চাবলৈ বুলি ঘৰৰ পৰা আহিলোঁ আৰু কেনেকুৱা কি হৈছে পূৰা জিকা ডাঙৰ হৈ গৈছে দেখিছেনে আপোনালোকে যোৱাকালি কাটিব লাগিছিলে আমি জিকাবোৰ আৰু কাটিবলৈ নহ'ল দেখোন পূৰা জিকা ডাঙৰ হৈ গৈছে এতিয়াও পানী বহুত সোমাই আছে দেখিছে আপোনালোকে সেইটো চাইডে পানীখিনি টানাই নাই পথাৰত জিকা গছবোৰ বুৰি আছে এইফালে প্ৰায় 20 ফুলিমান এনেকৈ পানী আছে তলটো আৰু কি হয় পিছত 2-3 দিনৰ পিছতহে গম পোৱা হ'ব যিহেতুকে এইকেইদিন পানীৰ জেকটো থকালৈকে আৰু বতৰটো ডাৱৰীয়া কৰি থকালৈকে একো নহয় আৰু যেতিয়া ৰ'দ বেছি টানকৈ দিব তেতিয়াহে মৰে না বাচে তেতিয়া গম পোৱা হ'ব আৰু এইবোৰত জিকা দেখিছেনে আপোনালোকে পূৰা লাগি আছে এইখিনি বহুত বেছি পানী আছে বুলি ক'ব লাগিব ইয়াততো একদম এইটো চাইডে ওলাই যোৱাই নাই পানী আৰু এইখিনি আমাৰ চটপটি চাং আহিলে চটপটিখিনিও বুৰিলে মানে বাৰীখনত নোবোৱা বস্তু নাই চব বুৰিলে আৰু গুৰি হাত তল গৈছিলে আৰু এতিয়া চাবলৈ বুলি আহিলোঁ এইখিনি এতিয়া বস্তু ডাঙৰ হৈ গ'ল একদম চিঙি বেচিবলগীয়া হৈছিলে ভাই গৈছে এতিয়া তাৰ বাইকখনত পানী ছিটিয়াই দিবলৈ যিহেতুকে পানী সিহঁতৰ পূৰা ঘেল পৰি আছে এইখন বাৰীলৈ আহিছোঁ এতিয়া এখন বাৰীত কি হৈছে চাইছোঁ এখন বাৰীত অকল তাত আমাৰ বেঙেনাহে আছিলে আৰু ইয়াত পুলি পচোৱা আছিলে এইফালে তিতা কেৰেলা গছ আছিলে তিতা কেৰেলাখনো পূৰা বুৰি গ'ল তল গৈছিলে সেইখিনিও বাৰু গছখিনি এতিয়ালৈকে ঠিকে আছে পিছত 3-4 দিনৰ পিছতহে গম পোৱা হ'ব কেনেকুৱা অৱস্থা হয় মানে গাইজ বাৰীবোৰ পানীয়ে বুৰিলে যদিও পটাপট ওলাই যোৱাত বস্তুবোৰ ইমান বেয়া হোৱা নাই বুলি ভাবিছোঁ আৰু এইফালে এইখিনি বেঙেনা পুলিখিনি ইমান হেৰি হোৱা নাই এইখিনি বাচিব দেখিছেনে
কিন্তু পুলি পচাই থৈছিলোঁ আমি এইখিনি, কিন্তু পুলিখিনি ঠিকেই হৈ আছে। এইফালে কেৰেলা গছো বৰ ঠিকেই আছে বাৰু, আৰু এইফালে বেঙেনা চেঙেনাবোৰ মানে তল নোযোৱাৰ লগে লগে ইমান প্ৰব্লেম নহয় বুলি ভাবিছোঁ আৰু। এতিয়া বাৰীখন চাই লৈ সেইখিনি এতিয়া এইফালে কেৰেলা এডাল যিখিনি সৰু সৰু পুলি নতুনকৈ লগাই আছে সেইখিনি মৰিব চাগে, আৰু যিহেতুকে সেইডোখৰি আমাৰ প্ৰায় আজিলৈকে 3 দিনমান বুৰি আছে, সেইখিনি সিহঁতে মৰিব বুলি ভাবিছোঁ। আৰু এইফালে এটা বেঙেনা গছো ঠিকে হৈ আছে এখন। এইফালে পৰা বেঙেনা গছখন ঠিকে হৈ আছে, একো হোৱা নাই। এইখিনি হাত বাচি যাব বুলি ভাবিছোঁ মানে, এই দেখিছেনে এখন বাৰীত অকল আমাৰ এতিয়া এইখিনি বেঙেনা আছিলে ডাঙৰ লাগি ছিঙি থাকিব পৰা, আৰু এইফালে পুলি আমি নতুনকৈ বেঙেনা ৰুইছিলোঁহে, এই 200 জোপা মানে ইয়াত ৰুই থৈ দিয়া আছিলে, যিহেতুকে পুলিখিনি বেছি হৈছিলে। এইফালে কেৰেলা গছ এইবোৰ হাত মৰিব, যিহেতুকে আজিলৈকে ওলোৱাই নাই, তো ওলাবলৈ আজিৰ দিনটোৰ ভিতৰত ওলাব বুলি ভাবিছোঁ আৰু। দেখিছেনে এতিয়া পানী হৈ গৈছিলে মানে, আজি এবাৰ মানে জেঠ মাহতো পানী আহিলে, যিহেতুকে ভাদ শাওণ সেইকেইটা আহাৰ শাওণ ভাদ সেইকেইটা 3 মাহ আছেই, মানে মেইন বাৰিষা ছিজনটোৱে আছে। আজি প্ৰথম ফাৰ্ষ্ট ছিজনটোৱে আহিলে, নেক্সটলৈ কি হয় অপেক্ষা কৰিব লাগিব আৰু। এতিয়া চালোঁ বস্তুখিনি, যিহেতুকে বস্তু এতিয়া বাৰীৰ বস্তুখিনি ঠিকে হৈছে বুলি কৈ দিব। আমাৰ এইফালে কেৰেলা গছখিনি দেখিছে আপোনালোকে, ওপৰ গছখিনি একো হোৱা নাই, কিন্তু যিহেতুকে পানী আজি ওলাইছেহে, আৰু পিছত গম পাব। এইবোৰ কেৰেলা পুলি আপোনালোকক দেখাইছিলোঁ, এইবোৰ দেখিছেনে কেনেকুৱা হৈ গ'ল, চব গেলি গেলি গ'ল মৰি থাকিলে আকৌ বান্ধি দে। ডাঙৰখিনি একো নাই হোৱা, হ'লেও মৰি যোৱাৰ চান্স এটা আছে। একদম পুলি যিখিনি আছে চব মৰি গ'ল, আৰু যিখিনি ডাঙৰ সেইখিনি এতিয়ালৈকে একো নাই হোৱা। নিচিঙো দিয়া, এতিয়া পানী ওলাব বাকী আছে, আপোনালোকে দেখিছে নহয় সেইখিনি। ভাটিম আৰু সেই নলাকেইটা ভেটি থৈ যোৱা আছিলে, আৰু সেই নলাকেইটা এতিয়া অকণমান খুলি থৈ যাওঁ, পানী এতিয়া বহুত আছে। দেখিছেনে কিমান পানী আছে, পুৰা দ হৈ আছে।